নমস্কাৰ সবকে এটা বৰ ধুনীয়া এটা মোমেন্ট শেয়াৰ কৰো This is like a dream I'm living I think started to live সপোন বহুত যুগৰ মই এটো এটা বহুত বছৰৰ পৰা মই ভাবি থৈছিলো যে সকচোন আমি ক'ত আছো এখন হল ব্ৰহ্মপুত্ৰ আৰু এইখন নাৱত মই ওলাইছো হল 3 দিন হল আমি নদীৰে গৈ আছো আৰু জেগায় এনেকে ৰাতি থাকো ৰাতিপা উঠিছো এতিয়া শুই উঠি পেলে মই বলো এইখিনি দেখো আপোনালোকক এটা টিম এটা লৈ ওলাইছো ক্যামেৰা লাইট সাউন্ড বিভিন্ন মানুহ বম্বেৰ পৰা আহিছে মোৰ লগত এটো বহু বছৰৰ সপোন আছিল যে মই আমাৰ যিখন এখন নদী এনেকুৱা নদী মই যেহেতু মই ঘূৰিয়ে ফুৰো আপোনালোকে বহুতে জানে বহু নদী দেখিছো বহু জায়গা দেখিছো পৃথিৱীত এনেকুৱা নদী নাই এনেকুৱা জায়গা নাই মোৰ মতে গতিকে সেই বস্তুটো দেখাবলৈ মন মানুহক মই হৈছিল কেতিয়া সক্ষম হ'ম কাৰণ কি নিজেও ডাউটটো হৈ থাকে কিমান পাৰিম কিমান নোৱাৰিম আৰু খুব এখন ইন্টাৰনেশ্যনেল কোৱালিটিৰ এখন ডকুমেন্টাৰী এখন ফিল্ম কৰিব মন আছিল সেইখন কৰিবলৈ বৰ পুতুককে নোৱাৰি বহুত বস্তু কৰিব লাগে গতিকে ওলাইছো আগবাঢ়ি আমাৰ যিখিনি নদী কাষত মই নদীখনত নাওখন লৈ ওলাইছো এইখন লৈ মই খদিয়া পৰা ধুবুৰীলে যাম আগবাঢ়ি যাম আৰু ইয়াত মই য'ত যি জায়গাত ৰম কোবাত কি পাম না জানো বিচাৰি যাম গীত মাত ইয়াৰ আমাৰ যিমানখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকৰ গীত মাত বিচাৰি যাম আৰু ৰেকৰ্ড কৰিম আৰু তেওঁলোকক খোৱা বোৱা থকা গোটেইখিনি তেওঁলোকৰ জুৱেলাৰী তেওঁলোকৰ কাপোৰ তেওঁলোকৰ খেতি কৰা নিয়ম তেওঁলোকৰ বিশ্বাস তেওঁলোকৰ প্ৰকৃতিৰ প্ৰতি কেনেকে তেওঁলোকে কি কৰি যিটো ৰিলেচন আছে নেচাৰৰ লগত হেতু কেনেকে কৰে সেইখিনি ডকুমেন্ট কৰিব লাগে কাৰণ আৰু এটা কথা হৈছে দিনে দিনে বস্তুবোৰ নাইকিয়া হৈ গৈছে মই এই 3-4 বছৰ আগতে 2021 ত এখন সৰু নাওলৈ ওলাইছিলো এইটো কামৰ কাৰণে নোৱাৰিলো কিছুমান কথাত যেহেতু নিজে কৰি আছো বহুত কিছুমান চ্যালেঞ্জেস আছে তাত আমি দুটা আইল্যান্ড দ্বীপ দুটালে গৈছিলো লাইকা দধিয়া লাইকালে বুলি ওলাইছিলো আচলতে দেখিবা কিন্তু লাইকাখন উঠি গুচি গ'ল গতিকে আমি দধিয়ালে গলো বৰ ভাল লাগিল তাত মানুহখিনি লগ পালো মিসিং মানুহখিনি আছিল তাতে ইমান ভাল লাগিল হেতু আছে এখন ডকুমেন্ট আমি দেখুৱাম যে আমি আহিছিলো এবাৰ আৰু তাৰে গীত মাত থাকিলো তাতে মাটিত অদ্ভুত এটা পৰিবেশ বৰ ধুনীয়া এতিয়া শুনিছো দধিয়াখনো নাইকিয়া হল বেছি ভাগ উঠি গল দিনে দিনে বস্তুবোৰ যেনেকে জায়গা নাইকিয়া হৈ গৈছে তেনেকে সংস্কৃতিও নাইকিয়া হৈ গৈছে মই বিভিন্ন জায়গাত গৈছো খদিয়া আগলে দেউৰী মানুহ দেউৰী ভাষাই ক'ব নাজানা হৈ গ'ল তেওঁলোকে এতিয়া অসমীয়া গীত গায় মই ক'লো যে এটোটো আৰু কিটা দিন থাকে নাজানো 15 বছৰ আগতে যদি মই কৰিলো মই 20 বছৰ আগতে এটো ভাবিছিলো এইখন কৰিম বুলি তেতিয়া ক্ষমতা নাছিল সক্ষম হোৱা নাছিল কৰিবলৈ কিন্তু তেতিয়া যদি কৰিলো হয় যোৱা জেনাৰেশনটো ডেটাৰ জেনাৰেশনৰ যিখিনি জানিছিলে সেইখিনি থাকিলে হয় এতিয়া সেইখিনি নাই আৰু সঁচাকে মই স্কেচিটিটো বা হে মিস কৰিছো যেটো টেলেন্ট নাইকিয়া হৈ গৈ আছে এতিয়া মই এখন জায়গাত আহিছো ইয়াত কাৰ্বি জনগোষ্ঠী কিছুমান মানুহ পাইছে তেওঁলোকে বেছিভাগে নিজৰ গীতো নাজানে কথাও ভাষাও নাজানে হেতু হেৰাই গৈ আছে গতিকে এই কথা ভাষা সুৰ এখিনিটো আছে তাৰ লগতে গীত মাতবোৰো কেনেকুৱা কিমান দিন থাকে নাজানো হেতু এটা ৰখাটো দৰকাৰ আৰু সবতকৈ দৰকাৰ পৃথিৱীখনক মই দেখুৱাব খুজিছো আমি ক'ৰ পৰা হম গতিকে মই এটা অলৰেডি আমি কিছুমান গীত ৰিচাৰ্চ কৰি আছো কাৰ কি গীত আছে পাইছো কিন্তু যদি আপোনালোকে মই ভাবিলো এনেকে অনলাইন আহি ৰিকুৱেষ্ট কৰিলে ভাল হ'ব নেকি যদি আপোনালোকে যে যত আছে কিবা যদি গীত মাত আছে আমাৰ নৈ কাষত থকা যিমান জাতি জনগোষ্ঠী আছে মই পাইছো অলৰেডি কিন্তু মই আৰু কিবা আৰু যদি ৰ ফৰ্মত পাওঁ আৰু নুশুনা গীত পাওঁ সেই কাৰণে মই ভিডিওটো কৰিলো আপোনালোকে অসমৰ কোনাত গোটেই নদীখনৰ কাষত খদিয়া পৰা ধুবুৰীলৈ যি ধৰণৰ গীত মাতৰ চলন চলি আছে যি আছে মইতো সবলে একেবাৰে যাব নোৱাৰিম বিচাৰি গতিকে মই হলো এনেকে অনুৰোধ কৰো আপোনালোকে যদি পাৰে যে যত ভাল পায় যে এইটো গীত একেবাৰে থলুৱা শুনিবলে অমুক এজন আছেগে গায় আইতা এজন আছে কোনোবাই গায় ভাল বৰ্তা এজন আছে তেওঁ গায় তেনেকুৱা যদি মানুহ আছে তেনেকুৱা গীত আছে মই ইয়াত লিখি দিম মোৰ ইমেইলটো আৰু
ফোন নাম্বাৰ এটা দিম তালে যদি হোৱাটছএপ কৰে বা ইমেইল কৰে গীত মাত টুকুৰা মই মানে হেৰাই যাব খোজা বা মই ঢুকি নোপোৱা জেগালৈ কিছুমান যদি বস্তু মই পাওঁ সেইখিনি মই বিচাৰি যাবলৈ বিচাৰিছোঁ গতিকে আপোনালোকে যদি পাৰে চবে পঠিয়াব সকলোৱে পঠিয়াব ইয়ালৈ আৰু তাৰপিছত চাওঁ কি কৰিব পাৰোঁ যেতিয়া মই গৈ থাকিম নাওখনে জেগাই জেগাই ৰম তেতিয়া আমি সেইখিনি সংৰক্ষণ কৰিব পাৰিম বা সেইখিনিৰ ওপৰত আমি ডকুমেণ্ট কৰিব পাৰিম আমি ফিচাৰ কৰিব পাৰিম আমি শ্বুট কৰিব পাৰিম আমি দেখুৱাব পাৰিম গতিকে সেইটো হ'ল প্লেন এই চাওক ব্ৰহ্মপুত্ৰ